এভৰিৱান, আই হোপ আপোনালোক এটাই ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে। পৰীক্ষা লাগিলে যি নহওক আমাৰ এই ক্লাছেছ কেইটা আপোনালোকে যদি চাই আছে তেতিয়াহ'লে আপোনালোক নিশ্চয় এতিয়ালৈকে বহুখিনি লাভান্বিত হৈছে। মই দেখিছো বহুতো ষ্টুডেণ্টে ভাল ৰেছপন্স দিছে আমাৰ এই চিৰিজটোত। সেইকাৰণে এই চিৰিজটো আমাৰ কণ্টিনিউ হৈ আছে কনচেপ্ট ক্লিয়াৰিং ক্লাছ, য'ত আপোনালোকে মাত্ৰ 20 বা 25 মিনিটৰ ছেছন এটাত 4-5টা এক্সট্ৰা কনচেপ্ট শিকিব পাৰে সদায়, আৰু তাৰে লগত ৰিলেটেড MCQs উইথ এক্সপ্লেনেশ্যন মই ভালকে বুজাই আছো। আৰু এবাৰ যদি এই কনচেপ্ট কেইটা চাই লয় তেতিয়াহ'লে আপোনালোকৰ যিকোনো পৰীক্ষাত হ'ব পৰা কিছুমান ভুলৰ পৰা আপোনালোকে অব্যাহতি পাব। গতিকে এই যিকেইটা আমাৰ কনচেপ্ট ক্লিয়াৰিং ক্লাছ, যিকেইটাত মই লিখি দিছো নিয়ম বাদ দিয়ক কনচেপ্ট বুজক বুলি, সেই কনচেপ্টটো বুজাটো জৰুৰী হয়। কিয় জৰুৰী হয় আপোনালোকে ক্লাছ কেইটা চালে নিজে বুজি পাব। গতিকে কাইণ্ডলি ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। যদি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি শেষলৈ চাই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ আপোনালোকে নিজে কৰিব বুলি মই ধৰি লৈছো। আহক পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আপোনালোক আটাইকে স্বাগতম জনাইছো ইকুহি পাঠৰ আন এটা ক্লাছলৈ। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আপোনালোকে পঢ়িবলৈ ওলাইছে কনচেপ্ট ক্লিয়াৰিং ক্লাছ। আমি পাৰ্ট 2টা অলৰেডি কৰিছো, আজি লৈ আনিছো পাৰ্ট 3। ইয়াত কি আছে আমি এফালৰ পৰা চাম। চ' প্ৰথম যিটো MCQ আমি আজি আনিছো, MCQটো আমি চাই লৈছো। ঠিক আছে, কি দিয়া আছে? স্নেহাজ কাজিন ইজ এ ৰাইটাৰ। আমাক কি কৰিব দিছে, ইয়াতে এটা ইৰৰ ডিটেক্ট কৰিব দিছে। ঠিক আছে, কেনেকুৱা কেনেকুৱা পেটাৰ্ণৰ কুৱেশ্যন এইটো? এইটো হৈছে ইৰৰ ডিটেকশ্যন। এনেকুৱা কুৱেশ্যন আহে নাই? এনেকুৱা কুৱেশ্যন চব ধৰণৰ পৰীক্ষাতে আহে, লাগিলে বেংকিঙৰ এক্সাম হওক বা SSC হওক, এনেকুৱা ধৰণৰ এক্সামতো এইবোৰ কুৱেশ্যনছ আহে। যে আমি কি দেখিছো, স্নেহাজ কাজিন ইজ এ ৰাইটাৰ এণ্ড ফিল্ম মেকাৰ, এইটো পাৰ্ট A। পাৰ্ট বিত কি লিখা আছে, হু গেইন ৰিকগনিশ্যন থ্ৰু, that was part B. C কি লিখা আছে, documentaries and now produces several, আৰু তাৰপিছত কি আছে অপশ্যন D কি দিয়া আছে, award winning projects internationally। ঠিক আছে, তাৰপিছত কি আছে অপশ্যন ই এটা আছে যিটো নো এৰৰ। ঠিক আছে, আমি প্ৰায়ে কি কৰো, এনেকুৱা ধৰণৰ সেন্টেন্স বিলাকত এৰৰ ক'ত ক'ত বিচাৰো আমি চাব দেই, ক'ত ক'ত বিচাৰি থাকো। চ' আমাৰ বহুতে এইটো ভাবে যে কি, হু গেইন ৰিকগনিশ্যন থ্ৰু ডকুমেণ্টাৰীজ এণ্ড নাও প্ৰডিউচেছ, যে গেইন ৰিকগনিশ্যন থ্ৰু, ইয়াতে আমি কি কৰিছো, পাষ্ট টেন্স ইউজ কৰিছো। বহুতে এনেকে ভাবে যে ইয়াতে পাষ্ট টেন্স দিয়াৰ পিছত নেক্সট ভাৰ্বটো আনোতে ইয়াতে কিয় প্ৰেজেন্ট ইনডেফিনিট হৈ গ'ল। কিন্তু তেনেকুৱা হ'ব পাৰে বিকজ মাল্টিপল কিহৰ কথা কৈ আছো আমি, ইন্ট্ৰডাকশ্যন এটা দি আছো। ইন্ট্ৰডাকশ্যন এটা দি আছো কাৰণ আমি আগৰ কথা কৈছো যে ৰিকগনিশ্যন কিহৰ থ্ৰুৰে পাইছিল, ডকুমেণ্টাৰীজ। এয়া হৈছে কাৰেণ্ট ষ্টেটাছ, যে কাৰেণ্টলি কি কৰি আছে, প্ৰডিউচেছ সেভাৰেল এৱাৰ্ড উইনিং প্ৰজেক্টছ ইণ্টাৰনেশ্যনেলি, যে কেৱল নেশ্যনেলি নহয় ইণ্টাৰনেশ্যনেল পৰ্যায়তো কি কৰে, এৱাৰ্ড উইনিং প্ৰজেক্টছ কিছুমান কি কৰি থাকে, প্ৰডিউচ কৰি থাকে। অলৰাইট, পেটাৰ্ণটো চালো আমি কুৱেশ্যনৰ। অপশ্যন A, B, C, D আৰু ই আছে, ইটোত কি আছে, নো ইৰৰ। চ' আমিতো ইৰৰ বিচাৰিব লাগে। চ' এতিয়া এই কুৱেশ্যনটোৰ লগত ৰিলেটেড আমি এটা কনচেপ্ট বুজিবলৈ ট্ৰাই কৰিম। ঠিক আছে, ইয়াৰ লগত ৰিলেটেড এটা কনচেপ্ট বুজিবলৈ ট্ৰাই কৰিম। চ' ইয়াতে কনচেপ্টটো হৈছে কি, one article for one person। ঠিক আছে, চ' এইটো কনচেপ্টৰ নাম one article for one person কিয়? আপোনালোকে মোক কওক যে যেতিয়া আপোনালোকে যিকোনো ইংলিছ চেন্টেন্স এটা লিখিছে, তেতিয়াহ'লে আপোনালোকে কি কৰে, তেতিয়া মই আপোনালোকক দুটা চেন্টেন্স ইয়াতে লিখি দেখুৱাই আছো। চেন্টেন্স 1 ইজ কি, ঠিক আছে, স্পাইডাৰমেন চবে চাই, আমি চবে জানো যে স্পাইডাৰমেন কোন হয়, পিটাৰ পাৰ্কাৰ হয়, হয় নে নহয়? আমি এনেকে লিখিছো, পিটাৰ পাৰ্কাৰ is a cameraman, হয় নে নহয়, ফটোগ্ৰাফাৰ। and superhero। ঠিক আছে, পিটাৰ পাৰ্কাৰ is a photographer and superhero। ঠিক আছে, দেন নেক্সট আমি এটা আৰু সেন্টেন্স লিখিছো যে কি, এতিয়া যিয়ে আপোনালোকে কনচেপ্ট ক্লিয়াৰিং ক্লাছৰ আগৰ পাৰ্টটো চাইছিলে, আপোনালোকে এইটো পটককে কৈ দিব কি ভুল হৈ আছে, ক'ত শুদ্ধ হৈ আছে, কি হৈ আছে। ঠিক আছে, আপোনালোকে যিসকলে আগৰ ক্লাছটো চাইছিল আপোনালোকে পটককে কৈ দিব
এনেকে কৈ দিব। এতিয়া মেইন কথাটো বুজিব যে পিটাৰ পাৰ্কাৰৰ কথা আমি কৈ আছো। কেইজন মানুহ ইয়াতে? এজন মানুহৰ কথা কৈছো। এজন মানুহক আমি কি কৰিছো? দুটা বেলেগ বেলেগ ফিল্ডত ইন্ট্ৰডিউচ কৰাইছো যে প্ৰথমটো হ'ল ফটোগ্ৰাফী আৰু নেক্সট ফিল্ডটো কি? তেখেত এজন ছুপাৰ হিৰো, ৰাইট? ছুপাৰ হিৰো কিয়? হি ইজ নৌন এজ দ্য স্পাইডাৰমেন। ঠিক আছে, ঠিক আছে। বাট এই ফটোগ্ৰাফাৰ আৰু ছুপাৰ হিৰোজন বেলেগ বেলেগ মানুহ নেকি? ফটোগ্ৰাফাৰ আৰু ছুপাৰ হিৰোজন কি? একেজনেই মানুহ ইয়াতে। চ' আমি যদি একেজন মানুহক ইন্ট্ৰডিউচ কৰি আছো তেতিয়াহ'লে আমাৰ ইয়াতে বহুতে এইটো কি কৰিলেহেঁতেন? এটা ইয়াতে লাগে বুলি পেলাই ক'লেহেঁতেন। ইয়াতে এটা লাগে বুলি বহুতে ক'লেহেঁতেন, যিটো কনচেপ্ট কি নহয়? যিটো কনচেপ্ট শুদ্ধ নহয়। কিহৰ কাৰণে শুদ্ধ নহয়? কাৰণ পিটাৰ পাৰ্কাৰ জনেই ফটোগ্ৰাফাৰ আৰু ছুপাৰ হিৰো। কি? যে ইয়াতে এজন মানুহৰ কথাকে আমি কৈ আছো, সেইজন পিটাৰ পাৰ্কাৰ। তেখেত দুটা ফিল্ডত আছে, এটা ফটোগ্ৰাফী আৰু এটা ছুপাৰ হিৰো হয়। ঠিক আছে? কাৰণ এই দুজন দ্য চেম পাৰ্চন, দ্য চেম কি হয়? দ্য চেম পাৰ্চন। দেই, মন দিব সকলোৱে। তাৰপিছত নেক্সট চেন্টেন্সটো চাওক। নেক্সট চেন্টেন্সটোত আমি কি কৰিছো? নেক্সট চেন্টেন্সটোত আৰ্টিকেল কেইটা আহিছে আপোনালোকে চাব। ফাৰ্ষ্ট আমি দেখিছো যে দ্য মেনেজাৰ, ক্লিয়াৰ? দ্য মেনেজাৰ এটা আৰ্টিকেল। দেন আমি দেখিছো দ্য ডিৰেক্টৰ। কেইটা আৰ্টিকেল আহিছে? কেইটা আৰ্টিকেল আহিছে? দুটা। দুটা আৰ্টিকেল আহা মাত্ৰকে আমি গম পাই যাম, দুটা আৰ্টিকেলে যেতিয়া দুটা প্ৰফেশ্যনক কি কৰিব? ইন্ট্ৰডিউচ কৰিব, তেতিয়া আপোনালোকে ডেফিনেটলি গম পাব যে দিছ ওৱান ইজ এ ছেপাৰেট পাৰ্চন আৰু দিছ ওৱান ইজ এ ছেপাৰেট পাৰ্চন। চ' এই দুইজন মানুহ বেলেগ বেলেগ। চ' ইয়াতে আমি কিহৰ কথা কৈছো? টু আৰ্টিকলছ মিনছ টু পিপল। ঠিক আছে? টু পিপল, টু ডিফাৰেণ্ট পিপল। হ'ব? চ' দুটা আৰ্টিকেল আহা মাত্ৰকে আমি গম পালো ইয়াতে দুজন বেলেগ বেলেগ মানুহ আছে। অফ দ্য কোম্পানী আৰ হিয়াৰ। সেইকাৰণে কি হৈছে? প্লুৰেল ভাৰ্ব। দুটা মানুহ থকাৰ কাৰণে কি লাগিছে ইয়াতে? প্লুৰেল ভাৰ্ব লাগিছে। ক্লিয়াৰ? আদাৰৱাইজ আমি কি কৰিলোহেঁতেন? আদাৰৱাইজ আমি চিংগুলাৰ ভাৰ্ব দিলোহেঁতেন। চ' এই বস্তুটো ক্লিয়াৰ হল নে নাই মোক কওক, যে কি হৈ আছে? ওপৰৰ চেন্টেন্সটোত আমি পিটাৰ পাৰ্কাৰক যেতিয়া ইন্ট্ৰডিউচ কৰিলো এইটো চেন্টেন্সত, তেতিয়া তাকে আমি দুটা প্ৰফেশ্যনত দিছো। তলত আমি দুটা প্ৰফেশ্যন কি কৰিছো? যে দ্য মেনেজাৰ আৰু ডিৰেক্টৰ দুজন আছে। কিহৰ কাৰণে দুজন বুলি গম পালো? কাৰণ দ্য এণ্ড দ্য ইয়াতে দুটা আৰ্টিকেল ব্যৱহাৰ হৈছে। গতিকে সদায় মনত ৰাখিব, যেতিয়া মাল্টিপল আৰ্টিকেলছ থাকে সেইটোৱে দুজন মানুহ বুজাব, মাল্টিপল মানুহ বুজাব। এণ্ড যদি এটাই আৰ্টিকেল ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে গম পাব যে একেজন মানুহ। ঠিক আছে? চ' একেজন মানুহে বেলেগ বেলেগ ফিল্ডত কাম কৰিলেও আমি মানুহজনক এটা আৰ্টিকেলেৰে ইন্ট্ৰডিউচ কৰিম। সদায় মনত ৰাখিব যে ওৱান আৰ্টিকেল ফৰ ওৱান পাৰ্চন। কনচেপ্টটো কি আমাৰ? ওৱান আৰ্টিকেল ফৰ ওৱান পাৰ্চন। চ' এতিয়া আমি কুৱেশ্যনটো ফালে ঘূৰি যাম। ইয়াতে ক'ত ভুল আছিলে বুলি আমি ভাবি আছিলো? আমাৰ বহুতে ভাবি আছিল যে স্নেহাজ কাজিন ইজ এ ৰাইটাৰ এণ্ড ইয়াতে কি কৰিলেহেঁতেন? এটা লগাই দিলেহেঁতেন এ ফিল্ম মেকাৰ বুলি কৰি পেলাই এই পাৰ্টটোত আমাৰ ভুল বিচাৰি উলিয়ালে। ভুলটো ক'ত হৈ আছে বুলি ক'লেহেঁতেন? স্নেহাজ কাজিন ইজ এ ৰাইটাৰ এণ্ড দ্য ফিল্ম মেকাৰ। এইটো হ'ব লাগে বুলি চবে ক'লেহেঁতেন। বাট আৰ উই টকিং এবাউট টু ডিফাৰেণ্ট গাইজ? আমি দুজন বেলেগ বেলেগ মানুহৰ কথা কৈ আছো নেকি ইয়াতে? দুজন বেলেগ বেলেগ মানুহৰ কথা কোৱা নাই। ইয়াতে আমি এজন মানুহৰে কথা কৈছো, স্নেহাৰ কাজিনজন, যিয়ে এজন ৰাইটাৰো হয় আৰু ফিল্ম মেকাৰো হয়। চ' এজন মানুহ কি হৈ আছে? মাল্টিপল ফিল্ডৰ লগত জড়িত হৈ আছে। আমি সেইটোহে ক'ব বিচাৰিছো ইয়াতে। চ' যদি আমি সেইটো কৈ আছো তেতিয়াহ'লে ডেফিনেটলি আমাৰ ইয়াতে কি নাহে? এ নাহে। হ'ব? গতিকে বাক্যটোত কৰবাত ভুল আছে নেকি? কোনো ধৰণৰ ভুল নাই। চ' এইটো এটা এক্সাম ট্ৰেপ হয়। নো এৰৰটো এটা এক্সাম ট্ৰেপ। কিহৰ কাৰণে কৈছো এক্সাম ট্ৰেপ বুলি? যে আমি প্ৰায়ে ভাবি থাকো যে অনলি 5 to 8% মান কুৱেশ্যনছ এনেকুৱা থাকে য'ত ভুল নাথাকে। ঠিক আছে? চ' অপশ্যন ই বা নো এৰৰ আনচাৰটো ক্লিয়াৰ হোৱা অনলি 5 পৰা 8% কুৱেশ্যন পৰীক্ষাত আহে য'ত এটাও ভুল নাথাকে। চ' আমাক এনেকুৱা এটা ট্ৰেপ দিব পাৰে য'ত আমি ভুল আছে বুলি পেলাই ধৰি লওঁ। গতিকে এই কনচেপ্টটো বাদ দিয়ক যে পৰীক্ষা হলত এনেকুৱা এটা এৰৰ ডিটেকশ্যন বা এৰৰ কাৰেকশ্যন পালে ভুল আছে বুলি ধৰি লোৱা যিটো কনচেপ্ট আছিল, সেই বস্তুটো বাদ দিবৰ হ'ল এতিয়া। ঠিক আছে? কাৰণ বাহিৰৰ যিবিলাক এক্সাম আছে, অসমতো লাহে লাহে মই দেখিবলৈ পাইছো এনেকুৱা ধৰণৰ চেন্টেন্সেছ আহা আৰম্ভ হৈছে যিবোৰত এৰৰ্ছ একচুৱেলি নাথাকে। ঠিক আছে? চ' সেইটো এটা কথা। এইটো আছিলে আমাৰ প্ৰথমটো MCQ। দেন আমি যাম ছেকেণ্ডটো MCQৰ ফালে। ইয়াতে কি কৰিছে চাব। ছেকেণ্ড MCQটোৰ ফালে আহিছো। The guard found the asleep passengers waiting quietly inside the terminal. ঠিক আছে? বাক্যটোত ভুল ক'ত আছে?
বাক্যটোত ভুল ক'ত আছে চাওক, the guard found the asleep passengers waiting quietly inside the terminal. so এই বাক্যটোত ভুল বিচাৰাৰ আগতে আমি এটা কনচেপ্ট বুজিব লাগিব। কনচেপ্টটো হ'ল কিহৰ? কনচেপ্টটো হ'ল এডজেক্টিভছৰ এটা কনচেপ্ট, ঠিক আছে? এডজেক্টিভছ বুলি ক'লে বহুত কথা আহে। এডজেক্টিভছৰ দুটা ৰুল আজি আমি ডিছকাছ কৰিম। প্ৰথম কথাটো হ'ল এডজেক্টিভছৰ দুটা টাইপ থাকে। আমি এডজেক্টিভছ কি পাওঁ? এডজেক্টিভছ মানে কি? এডজেক্টিভছ মানে হৈছে কি কৰে? ই কোৱালিফাইজ দ্য নাউন, তাৰমানে নাউনটোৰ কি কৰে? কোৱালিটিজ বিলাক কয়। এডজেক্টিভছ কোৱালিফাইজ দ্য নাউনছ, ঠিক আছে? এইটো কোৱালিফাইজ নহয়, কোৱালিফাই হ'ব, কাৰণ এডজেক্টিভছ প্লুৰেলত আছে, ঠিক আছে? বুজিলো বাৰু যে কিহৰ কথা কোৱা গৈছে। ই কোৱালিফাই কৰে, কাক কোৱালিফাই কৰে? নাউনবোৰ। এতিয়া মোক এটা কথা কওক, এডজেক্টিভৰ আমি দুটা টাইপ পাইছো, কি কি পাইছো? এডজেক্টিভৰ দুটা টাইপছ হৈছে এট্ৰিবিউটিভছ এণ্ড প্ৰেডিকেটিভছ, ঠিক আছে? এট্ৰিবিউটিভ আৰু প্ৰেডিকেটিভ এই দুটা টাইপ আমি পাইছো, হয় নহয়? এই দুটা টাইপৰ কথা হয়তো নামকেইটা দি আপোনালোকৰ মনত নাথাকিবও পাৰে, চ' মই দুটা চেন্টেন্স ইয়াতে লিখিম, আপোনালোকৰ বুজাত সুবিধা হ'ব কাৰণে, ঠিক আছে? চ' Hari is a good guy, ঠিক আছে? The first sentence is Hari is a good guy. Then আৰু এটা সেন্টেন্স আমি ইয়াতে লিখিম, যেনে ঠিক আছে? এতিয়া মোক এটা কথা কওক, ইয়াতে কেনেকুৱা টাইপৰ এডজেক্টিভ ব্যৱহাৰ হৈছে। চ' প্ৰথম সেন্টেন্সটো আমি যদি চাই আছো, গাইটো কি? গাই ইজ এ নাউন, ৰাইট? এইটো এটা নাউন হয়। চ' নাউনক যদি কোৱালিফাই কৰি আছে গুডটো কি হ'ব? গুড ইজ এন এডজেক্টিভ, ৰাইট? গুডটো হৈ গ'ল এডজেক্টিভ। ঠিক তেনেকে আমাৰ ইয়াতে কি কৰিছো? আমাৰ এডজেক্টিভটো বাক্যটোত ক'ত বহিছে? শেষৰ ফালে বহিছে, অৰ্থাৎ কি হোৱা নাই? কি কৰা নাই? ইয়াৰ পিছফালে এটা নাউন ৰাখা নাই, বা ই নাউনৰ আগত বহা নাই। ইয়াতে নাউনটো কোনটো? দ্য ফুড। এইটো হৈ গ'ল আমাৰ কি? ফুডটো হৈ গ'ল নাউন, আৰু নাউনটোক কোৱালিফাই কৰি আছে এইটোৱে, যিটো হৈছে ইয়াতে এডজেক্টিভ। চ' এটা কথা কওক যে এই ওপৰৰ সেন্টেন্সটোত গুডটোৰ পজিশন যিটো আছে, তলৰ সেন্টেন্সটোত টেষ্টি সেইটো পজিশনত ব্যৱহাৰ হৈছে নে? নাই হোৱা। কাৰণ আমি কিয় দেখিবলৈ পালো যে প্ৰথম গাইটো কি? এটা নাউন, তাৰে আগত বহি আছে। এই এডজেক্টিভটো কি? তাৰে আগত বহি আছে। আৰু নেক্সট যিটো ইয়াৰে এডজেক্টিভ আছে সেকেন্ড সেন্টেন্সটোত, দ্য ফুড ৱাজ টেষ্টি, চ' এই এডজেক্টিভটো কি কৰিছে? ইয়াৰে পিছৰ ফালে বহিছে। চ' যেতিয়া এটা এডজেক্টিভ কি হয়? নাউনৰ আগত বহিছে, সেন্টেন্স 1, ঠিক আছে? মই আপোনালোকক আৰু অলপ ক্লিয়াৰ কৰি দিব বিচাৰিছো এতিয়া। চ' এট্ৰিবিউটিভ এডজেক্টিভ মানে কি? ই ক'ত বহিব? নাউনৰ আগত বহিব। এণ্ড প্ৰেডিকেটিভ মানে হৈছে ই ক'ত বহিব? নাউনৰ পাছত বহিব, ঠিক আছে? নাউনৰ পাছত। চ' এতিয়া ক'ত দিয়া আছে কোনটো? চ' এট্ৰিবিউটিভ এডজেক্টিভৰ যদি উদাহৰণ লাগে, তেতিয়াহ'লে আপোনালোকে চাব সেন্টেন্স কোনটো? 1, 2। আৰু যদি প্ৰেডিকেটিভৰ উদাহৰণ লাগে, তেতিয়াহ'লে আপোনালোকে চাব সেন্টেন্স 2, ঠিক আছে? এইটো সেন্টেন্স 1 আৰু এইটো হৈছে সেন্টেন্স 2। হৈ গ'ল ক্লিয়াৰ? চ' এট্ৰিবিউটিভ বিলাক কি হয়? মনত ৰাখিব, সদায় নাউনৰ আগত বহে তেতিয়া এট্ৰিবিউটিভ বুলি কোৱা যায়, আৰু নাউনৰ পাছত যেতিয়া বহে তেতিয়া কি বুলি কোৱা যায়? প্ৰেডিকেটিভ বুলি কোৱা যায়। এতিয়া মূল কথাটোলৈ আহো যে কি 99% বা 95% এনেকুৱা এডজেক্টিভছ আছে যিখিনি এট্ৰিবিউটিভো হ'ব পাৰে, প্ৰেডিকেটিভো হ'ব পাৰে, ঠিক আছে? আমি যদি ভাগ কৰি লওঁ
95% of the adjectives can be used as both attributive and predicative. হব এই কাৰণে আমি আমাৰ এটা কনফিউজন হয় যে আমি প্ৰায়ে ভাবো যে ইয়াক কি কৰি দিলেই হ'ল আগত বহুৱাই দিলেই হ'ল বাট 5% এনেকুৱা আছে কেনেকুৱা আছে 5% এনেকুৱা আছে only কি only attributive sorry only predicative so only predicative মানে কি কি only শেষতহে বহিব 5% এনেকুৱা adjectives আছে যি only শেষত বহিব বাক্য এটাত so শেষৰ ফালে যদি বহে তেতিয়া তাক আমি কি কৰিব নোৱাৰো নাউনৰ আগত আনি পেলাই বহুৱাব নোৱাৰো so নাউনৰ আগত বহুৱালে সি কি হৈ যাব ভুল হৈ যাব নাউনৰ আগত বহুৱালে কি কি হ'ব ভুল হৈ যাব গতিকে এতিয়া আমি যদি কোৱেশ্চনটো চাও আমি গম পাম যে কি the guard found ইয়াতে কি কৰা আছে ঠিকে আছে adjective আমাৰ ক'ত আছে adjective এটা ইয়াতে আমি found কৰিলো we have found an adjective কি কোনটো নাউনৰ কাৰণে adjectives দিয়া আছে এইটো নাউনৰ কাৰণে passengers এইটোৰ কাৰণে কি দিয়া আছে adjectives দিয়া আছে so asleep টো এটা কেনেকুৱা asleep টো আপোনালোকে ইয়াতে ইউজ কৰিব পাৰিবনে নোৱাৰে কাৰণ asleep টো কেনেকুৱা টাইপ অফ adjective হয় এইটো predicative type of adjective ঠিক আছে কেনেকুৱা টাইপ অফ adjective এইটো predicative type of adjective গতিকে ইয়াক আমি কি কৰিব নোৱাৰো ইয়াতে আমি ইউজ কৰিব নোৱাৰো আমি either এইটো টাৰ্ম কেনেকে লিখিব লাগিব the asleep passengers টাৰ্মটো কি এই টাৰ্মটো ভুল আমি ইয়াক কাৰেক্ট কৰি কেনেকে লিখিব লাগিব কাৰেক্ট লিখাৰ দুটা মেথড আছে যে আমি এনেকে লিখিব পাৰো the passengers who were asleep এনেকে লিখিব পাৰো নতুবা সৰি এটা ফুল ষ্টপ নাহে নতুবা আমি এনেকে লিখিব পাৰো the sleeping sleeping হ'ব তেতিয়া আমি টাৰ্মটো কি কৰিব পাৰিম শুদ্ধ কৰিব পাৰিম সো আপোনালোকে either এইটো কৰিব or এইটো কৰিব যদি সেন্টেন্স কাৰেকচন যদি কেতিয়াবা ম্যানুয়ালি সেন্টেন্স কাৰেক্ট কৰিবলগীয়া হয় তেতিয়াহলে আমি কি কৰিম এই asleep passengers টোৰ আগত তাৰ সলনি the passengers who were asleep কৰি দিব পাৰো নতুবা the sleeping passengers কৰি দিব পাৰো মুঠৰ ওপৰত ভুলটো আমাৰ ক'ত আছে ইয়াতে আছে কাৰণ asleep টো এটা এনেকুৱা টাইপৰ predicative predicative এটা এনেকুৱা টাইপৰ adjective ইয়াক আমি কি কৰিব নোৱাৰো ইয়াক আমি নাউনৰ আগত বহুৱাব নোৱাৰো সো আপোনালোকক যদি মই কেইটামান সৰু সৰু উদাহৰণ ইয়াতে দিব লাগে আৰু বহুত আছে বাৰু কেইটামান predicative আমি adjective ইয়াতে আনো predicative adjectives কেইটামান ইয়াতে আমি আনো যেনে lone হয় নহয় asleep awake তাৰপিছত afraid এনেকুৱা আৰু বহুত আছে ঠিক আছে আৰু এনেকুৱা বহুত আছে সো এটা কথা সদায় মনত ৰাখিব predicative যিবোৰ adjectives আছে সেইবোৰ কেতিয়াও নাউনৰ আগত হ'ব নোৱাৰে ঠিক আছে গতিকে আমি ভুলটো ক'ত পালো A পাৰ্টটোত B পাৰ্টটোত ভুলটো আমি বিচাৰি পালো ইয়াত B পাৰ্টটোত ভুলটো বিচাৰি পালো যে asleep passengers হ'ব নোৱাৰে এইটো বাক্যত দেখাত কিন্তু ভুল নাছিলে কিন্তু এইটো এটা সৰু ৰুল যিটোত আমাৰ বহুতৰে ভুল হৈ যায় ঠিক আছে নেক্সট কুৱেশ্যনটো ফালে যাওঁ নেক্সট কুৱেশ্যনটোত কি দিয়া আছে she is the most dependable manager who resolves conflicts efficiently motivates her team consistently and delivers results under pressure ইয়াতে ক'ত ভুল আছে she is the most dependable of manager who কি resolves conflicts efficiently motivates her team consistently and delivers results under pressure or no error এইটো no error হ'ব পাৰে নেকি এইটোত no error হ'ব পাৰে নেকি
বহুতে এইটোৱে কৈ আছে যে she is the most dependable manager, ইয়াতে বাকী আৰু মেনেজাৰৰ কথা ক'ত কোৱা হৈছে, ইয়াতে আৰু বেলেগ মেনেজাৰৰ কথা ক'ত কোৱা হৈছে, গতিকে কি ইয়াতে দেওয়া হ'ব নালাগিছিলে, she is a dependable manager হ'ব পাৰিলেহেঁতেন, বহুতৰে মানিবলগীয়া এইটোৱে নহয় জানো। সো এতিয়া আহিব নেক্সট কনচেপ্টটো। নেক্সট কনচেপ্টটো কি আহিব, কনচেপ্টটো আপোনালোকে সেকেন্ড কনচেপ্ট এবাউট এডজেক্টিভস। সো এডজেক্টিভ যেতিয়া আপোনালোকে পঢ়ে, এডজেক্টিভ যেতিয়া আপোনালোকে পঢ়ে, ইয়াতে কি পায়, ইয়াতে আপোনালোকে পায় ডিগ্ৰীজ, হয়নে নহয়। ডিগ্ৰীজ কেইটা আছে, ডিগ্ৰীজ তিনটা আছে, যে পজিটিভ, কম্পাৰেটিভ এন্ড কি আছে, সুপাৰলেটিভ আছে, হয় সুপাৰলেটিভ আছে। সো এই তিনটা ভাগত আমি বিভিন্ন ধৰণৰ এডজেক্টিভ ইয়াতে বহুৱাব পাৰো, হয় নহয়, বিভিন্ন ধৰণৰ এডজেক্টিভ বহুৱাব পাৰো। কেনেকে বহুৱাব পাৰো, যেনে আমি দুটা ৱৰ্ডটো জানো ইয়াতে, গুডৰ পৰা কি কি হয়, যেনে এডজেক্টিভ এটা আমি ইয়াতে লিখিছো যে গুড, হয় নহয়, গুড আমি লিখিছো, গুডৰ পৰা কি হ'ব, কম্পাৰেটিভ হ'ব বেটাৰ, ঠিক আছে, আৰু সুপাৰলেটিভ হ'ব কি, বেষ্ট হ'ব, ঠিক আছে, চবে জানো এইটো। তাৰপিছত আমাৰ আৰু দুটা ধৰণ আছে, যেনে স্মাৰ্ট, ঠিক আছে, স্মাৰ্ট, তাৰপিছত কি হয় স্মাৰ্টাৰ, তাৰপিছত কি হয় স্মাৰ্টেষ্ট হয়, এইটো চবে জানো, হয়নে। সো দিস ওয়ান ইজ দ্য ফাৰ্ষ্ট ৱে, আমি কি কৰিছো স্মাৰ্টৰ লগত ইয়াৰ আৰু ইএসটি লগাই পেলাই কম্পাৰেটিভ আৰু সুপাৰলেটিভ কৰিলো, ঠিক আছে। সো নেক্সট আমাৰ কি উপায় আছে, আমাৰ যদি কোৱা যায় ইন্টেলিজেন্ট বুলি, ইন্টেলিজেন্ট বুলি যদি কোৱা যায়, এইটো এডজেক্টিভ নহয় নেকি, এইটোও হয়। তো আমি কি কৰিম, ইয়াতে ইন্টেলিজেন্টাৰটো আমি লগাব নোৱাৰো, ইয়াতে আমি কি কৰিম, ইয়াতে আমি লগাম মোৰ ইন্টেলিজেন্ট, হয়নে নহয়, যিকোনো এজনৰ লগত কম্পেয়াৰ হৈ যোৱাৰ লগত মোৰ ইন্টেলিজেন্ট লগাম, আৰু তাৰ পিছত আমি লগাম কি most intelligent, হয়নে। সো এয়া হল উপায় আমাৰ, যে গুড বেটাৰ বেষ্ট নতুবা বেড ৱৰ্ডছ আৰু ৱৰ্ষ্টৰ বাহিৰে আমাৰ উপায়টো কি, কম্পাৰেটিভ আৰু সুপাৰলেটিভ কৰা উপায় এই যে আমি এইডাৰ যিটো এডজেক্টিভ আছে তাৰ লগত ইয়াৰ বা ইএসটি লগাম, নহলে মোৰ আৰু মোষ্ট লগাম, ঠিক আছে। সো আমি কি দুটা উপায় কৰিম, দুটা উপায়ে আমি ইয়াক কম্পাৰেটিভ সুপাৰলেটিভ কৰিম, এটা হৈছে প্লাছ ইআৰ অৰ ইএসটি, দেন আনটো হৈছে প্লাছ কি মোৰ অৰ মোষ্ট লগাম, ক্লিয়াৰ, আই থিংক ক্লিয়াৰ, কাৰণ ইয়াতে বেলেগ একো মুস্কিল বস্তু একো দিয়া নাই, মই একো টান বস্তু দিয়া নাই। সো এতিয়া কথাটো হল পজিটিভ আমি কেতিয়া লগাও, যেতিয়া অনলি এটা থাকে তেতিয়া আমি পজিটিভ লগাও, হয়নে, অনলি 1% থাকিলে আমি পজিটিভ লগাও, ঠিক আছে। কম্পাৰেটিভ কেতিয়া আহে, 2% বা কি ইউনিট, 2% বা দুটা ইউনিট যদি থাকে তেতিয়া কি আহে, কম্পাৰেটিভ আহে। আৰু সুপাৰলেটিভ কেতিয়া আহে, সুপাৰলেটিভ তেতিয়াই আহে যেতিয়া more than 2 হৈ যায়, কি হৈ যায়, more than 2 হৈ যায়, আৰু more than 2 হোৱা মাত্ৰকে ইয়াক কি বুলি কয়, more than 2 refers to a group, বুজি পালে, more than 2 হোৱা মাত্ৰকে গ্ৰুপ হৈ যায়, আৰু আমি তেতিয়া কি কৰো, সুপাৰলেটিভ ইউজ কৰো। বাট এটা কথা সদায় মনত ৰাখিব, আমি সুপাৰলেটিভ ডিগ্ৰী কৰোতে কি গুড বেটাৰ বেষ্ট বুলি পাই আহিছো, স্মাৰ্ট স্মাৰ্টাৰ স্মাৰ্টেষ্ট বুলিয়ে পাইছো, ইন্টেলিজেন্ট মোৰ ইন্টেলিজেন্ট মোষ্ট ইন্টেলিজেন্ট বুলিয়ে পাইছো। সো সদায় এটা মনত ৰাখিব, গুড বেটাৰৰ লগত কি নহয়, বেষ্ট নহয়, ইয়াতে কি আহিব, এটা বস্তু অনিবাৰ্য, সেইটো হৈছে দা, সদায় সুপাৰলেটিভ ডিগ্ৰীৰ আগত কি আহিব, দা আহিব, সদায় সুপাৰলেটিভ ডিগ্ৰীৰ আগত দা আহিব, ঠিক আছে, মনত ৰল। সো এতিয়া আমি গম পালো যে যেতিয়া গ্ৰুপৰ কথা আহি যায় বা দুটাতকে বেছি মানুহৰ কথা আহি যায় তেতিয়া সুপাৰলেটিভ ডিগ্ৰী ব্যৱহাৰ হ'ব পাৰে। গতিকে ইয়াৰে আগত আমি যিটো কুৱেশ্যন পাইছিলো সেইটো কুৱেশ্যনত আমি গৈ পেলাই কি বিচাৰিম, যে এনেকুৱা কিবা আছে নেকি, এনেকুৱা কিবা আছে নেকি য'ত আমাক গ্ৰুপৰ কথা কৈছে, হি ইজ মষ্ট ডিপেণ্ডেবল মেনেজাৰ হ'ব পাৰে যদিহে এটা গ্ৰুপৰ কথা কোৱা আছে, ঠিক আছে। গ্ৰুপৰ কথা ক'ত কৈছে আমি বিচাৰিম, বিচাৰিম ক'ত কৈছে, most dependable manager who resolves conflicts efficiently, এনেতো কোৱা নাই, motivate her team, ক'ত আহি গ'ল গ্ৰুপৰ কথা, ইয়াতে আহি গ'ল, ঠিক আছে, team consistently and delivers results under pressure। so টিমৰ কথা কোৱা মাত্ৰকে আমি গম পালো যে এই টিম, ইয়াতে মানুহ কি আছে, বহুত আছে, হয়তো মেনেজাৰো মাল্টিপল থাকিব পাৰে, হয়তো মেনেজাৰো মাল্টিপল থাকিব পাৰে, আৰু সেই মাল্টিপল মেনেজাৰৰ ভিতৰত she is the most dependable, ইয়াতে ক'ৰবাত ভুল আছে নেকি এতিয়া মোক কওক, ইয়াতে ক'ৰবাত ভুল আছে নেকি এতিয়া মোক কওক, যদি আমি টিমৰ কথা ক'ৰবাত মেনশ্যন কৰা হৈছে
তেতিয়াহ'লে তাতে আৰু কোনো ধৰণৰ ভুল নাথাকে। তাতে কি কৰিব পাৰো আমি, যাক ইন্ট্ৰডিউচ কৰা হৈছে, বাকীবোৰৰ কথা বেলেগ বেলেগকে কৈ নাথাকিলেও যদি টিমৰ কথা বা গ্ৰুপৰ কথা মেনশ্যন কৰা হৈছে, আমি চুপাৰলেটিভ ডিগ্ৰী ইউজ কৰিব পাৰো। গতিকে ইয়াতে কি হ'ব, নো এৰৰ হ'ব। এগেইন নো এৰৰ। কিহৰ কাৰণে? কাৰণ ইয়াতে আমাৰ চুপাৰলেটিভ ডিগ্ৰী এইটো কাৰণে আমি পাৰিছো কাৰণ এটা গ্ৰুপৰ কথা কোৱা হৈছে। ঠিক আছে, তাৰ মানে ইয়াতে যিটো কোৱা হৈছে, her team that is a group or a team। ঠিক আছে, গ্ৰুপ বা টিমৰ কথা কলে ইয়াতে আমি কি কৰিব পাৰো, we can use superlative degree। ঠিক আছে, এইখিনিলৈকে ক্লিয়াৰ? আই হোপ চবে বুজি পাইছে, ইয়াতে কোনো প্ৰব্লেম নাই। আমি অলৰেডি আমাৰ অকমান আজি ক্লাছটো অলপ দীঘলীয়া হৈছে, আমি নেক্সট পাৰ্টটোৰ ফালে যাম এতিয়া। নেক্সট আমাৰ আজি কি কনচেপ্ট আছে, নেক্সট কনচেপ্টটোৰ ফালে যাম। এইটো কনচেপ্ট অলপ ইজি হয়, এইটো কনচেপ্ট অলপ ইজি হয়, বুজিবলৈ ট্ৰাই কৰিব। কি দিয়া আছে, হি লাভছ টু ৰিড বুকছ, হি লাভছ টু ৰিড বুকছ, টু ৰাইড হিজ বাইক এণ্ড ৱাচিং মুভিজ। কৰবাত ভুল আছে নেকি ইয়াতে, কৰবাত ভুল আছে নেকি? ইয়াতে ভুল ক'ত আছে বুলি ক'ব হলে আমি এটা নতুন কি এটা চাম, নতুন এটা কনচেপ্ট বুজিবলৈ ট্ৰাই কৰিম। চ' ইয়াৰ লগত জড়িত কনচেপ্টটো কি, এইটো কনচেপ্টক আমি এইডাৰ পেৰেলেল ষ্ট্ৰাকচাৰ বুলি কওঁ। কি বুলি কওঁ, পেৰেলেল ষ্ট্ৰাকচাৰ বুলি কওঁ, অৰ আমি কি বুলি কওঁ, পেৰেলেলিজম বুলিও কওঁ। কি বুলি কওঁ, পেৰেলেল ষ্ট্ৰাকচাৰ নতুবা পেৰেলেলিজম বুলি কওঁ। এতিয়া পেৰেলেল ষ্ট্ৰাকচাৰ বা পেৰেলেলিজম হয় কি, সেইটো মোক লাগে, ৰাইট? চ' পেৰেলেল ষ্ট্ৰাকচাৰ বা পেৰেলেলিজম হৈছে এনেকুৱা এটা ফৰ্ম অফ ৰাইটিং য'ত আমি কি কৰো, চেম চেম পেটাৰ্ণ ফলো কৰি কৰি যাওঁ। চ' মই আপোনালোকক এটা চেন্টেন্স ইয়াতে লিখি দিছো যে হি loves to eat good food। ঠিক আছে, to watch movies and to go for a walk। ইয়াতে কৰবাত ভুল আছে নেকি? এইটো চেন্টেন্সত ভুল এই কাৰণে নাই কাৰণ বাক্যটোত যি যি কাম কৰা বুলি পেলাই কোৱা হৈছে, সি লগত যিকেইটা ভাৰ্ব ইউজ কৰিছে সেইকেইটাৰ লগত কি আছে, টু ইট, হয়নে? টু ৱাচ, চৰি এই গুড পৰ্চন খিনি থকা এইখিনি মই কাটি দিছো, আকৌ লিখি দিছো। ইয়াতে কি কৰা আছে, টু ইট ইয়াতে আমি কি পাইছো, টু ইট, টু ৱাচ এণ্ড টু গো। ঠিক আছে, ইয়াতে আমি এটা ফৰ্মেশ্যন দেখিবলৈ পাইছো নে, নিৰ্দিষ্ট ধৰণৰ এটা নিৰ্দিষ্ট ধৰণৰ ফৰ্মেট লিখিবলৈ পাইছো যে ইয়াতে কি কৰা আছে, টু প্লাছ ভাৰ্বৰ যিটো বেচিক ফৰ্ম সেইটো দিয়া আছে। ইয়াতেও কি কৰা আছে, টু প্লাছ ভাৰ্বৰ যিটো বেচিক ফৰ্ম আছে, অৰ্থাৎ যাক আমি V1 বুলি কওঁ, এইটো দিয়া আছে। ইয়াতেও আমি কি দেখিছো, টু প্লাছ ভাৰ্বৰ যিটো বেচিক ফৰ্ম আছে সেইটো দিয়া আছে। চ' এই ভাৰ্ব টু প্লাছ ভাৰ্ব ওৱান বা টু প্লাছ V1 ৰ যিটো ফৰ্ম, ইয়াক আমি অকলে বহুৱালে ই কোনো মিনিং নুবুজাই, কিন্তু ই এটা বাক্যত ব্যৱহাৰ হব পাৰে। চ' ইয়াক কি বুলি কোৱা হয় জানেনে? ইয়াক এটা নাম দিয়া হৈছে, এই যিটো পাৰ্ট, এই যিটো পাৰ্ট, ইয়াক কি বুলি কোৱা হয়, ইয়াক কোৱা হয় ইনফিনিটিভ। ঠিক আছে, ইনফিনিটিভ। চ' আমি দেখিলো যে এই সেন্টেন্সটোত যিমান কেইটা পাৰ্ট দিয়া আছে, টু ইট, টু ৱাচ, কি কি কৰি ভাল পায়, এই গোটেই কেইটাত কি বহি আছে, তিনিওটা জেগাত তিনিওটা কামৰ ক্ষেত্ৰতে কি বহিছে, ইনফিনিটিভ বহিছে। চ' এইডাৰ এই বাক্যটোত যদি এটা বা দুটা ইনফিনিটিভ হয়, আনটো কি হ'ব লাগিব, ইনফিনিটিভ হ'ব লাগিব। চ' আমাৰ আৰু এটা কনচেপ্ট আছে, আৰু এটা কনচেপ্ট আছে ইয়াৰে লগত ৰিলেটেড, এইটো কনচেপ্ট বুজিবলৈ ট্ৰাই কৰিব। আৰু এটা ফৰ্মেশ্যন আছে, ঠিক আছে, যেনে আই লাভ ৱৰ্কিং আউট। ঠিক আছে, watching movies and
কুকিং ফুড কি দিয়া আছে ইয়াতে তিনটা জেগাত আকৌ তিনটা বেলেগ বেলেগ কাম কৰাৰ কথা কোৱা হৈছে যে মই কি কৰি ভাল পাওঁ মই ৱৰ্কআউট কৰি ভাল পাওঁ হয় নহয় watching movies মুভি চাই ভাল পাওঁ and cooking food খানা বনাইও ভাল পাওঁ so ইয়াতে আপোনালোকে এটা বস্তু মন কৰিছে নে ইয়াতে কি কৰা আছে working out হয় নে নহয় watching cooking এইকেইটাত কি কৰিছে v plus ing বহিছে v plus ing বহিছে but এইকেইটাৰ ফৰ্মেশনটো কিহৰ নিচিনা হৈ আছে নাউনৰ নিচিনা হৈ আছে ঠিক আছে এইকেইটাই কি কৰি আছে এই গোটেই কেইটাক যদি আমি সাঙুৰি লওঁ তেতিয়া এইকেইটাই কি কৰি আছে এইকেইটা গোটেই কেইটা v v1 plus ing আৰু ইহঁতে কি বুজাইছে নাউনৰ অৰ্থ বুজাইছে কিহৰ অৰ্থ বুজাইছে নাউনৰ অৰ্থ কিয় যেনে আই লাভ ৱৰ্কিং আউট এই ৱৰ্কআউট কৰা কামটোৰ কথাহে বুজাইছে মই কাম কৰি আছো বুলি বুজোৱা নাই ৱাচিং মুভিজ মুভি চোৱা যিটো কাম সেই কামটোৰ কথাহে বুজাইছে মই মুভি চাই আছো বুলি বুজোৱা নাই ঠিক আছে কুকিং ফুড খানা বনোৱাৰ যিটো কাম সেই কামটোৰ কথাহে কৈছে কি কৰা নাই খানা বনাই আছো বুলি কোৱা নাই সো এই যিটো v1 প্লাস কি নাউন ফৰ্ম লগ হৈ v1 প্লাস ing লগ হৈ পেলাই নাউনৰ ফৰ্মেশন গঠন কৰে ইয়াক আমি কি বুলি কওঁ জানেনে ইয়াক কোৱা হয় বেলেগ এটা কালাৰ লৈ লৈছো ইয়াক কোৱা হয় জেৰান্ড কি বুলি কয় জেৰান্ড বুলি কয় সো জেৰান্ড ব্যৱহাৰ হৈ আছে ক'ত আমাৰ সেকেন্ড সেন্টেন্সটোত টু সৰি ফাৰ্স্ট সেন্টেন্সটোত ইয়াতে working out বুলি কওঁতে এটা জেৰান্ড হৈ গ'ল watching এটা জেৰান্ড হৈ গ'ল and cooking এটা জেৰান্ড হৈ গ'ল এতিয়া বুজি পালেনে সো এটা বাক্যত আমি যদি কি কৰো এটা ইনফিনিটিভ দিও তেতিয়া বাকি কিটাও ইনফিনিটিভ হ'ব তেনেকুৱা ফৰ্মেশনত একে কাম কৰাৰ নিচিনা ক'লে আকৌ ঠিক তেনেকে যদি বাক্যটো আমি জেৰান্ডেৰে আৰম্ভ কৰো ইয়াতেও জেৰান্ড থাকে তেতিয়া থাৰ্ড টো অবভিয়াসলি কি হ'ব লাগিব জেৰান্ড হ'ব লাগিব আলটিমেটলি কি হ'ব বাক্য এটাই প্যাৰেলাল স্ট্ৰাকচাৰ বা প্যাৰেলেলিজমৰ ৰুল ফলো কৰিলে কি হয় যদি এটা বাক্যত মাল্টিপল কাম কৰাৰ কথা কৈছে গোটেই কেইটা সেম টেন্সত হলে সেম স্ট্ৰাকচাৰত যাব ঠিক আছে সেম টেন্সত হলে সেম স্ট্ৰাকচাৰত যাব আৰু ইয়াতে কি টেন্সৰ কথা বেলেগকে আহাই নাই কাৰণ হি লাভস ইয়াতেতো ইনফিনিটিভহে আহি গৈছে এবাৰতে আমাক টেন্সটো কি কৰি দিছে খুলাসা কৰি দিছে ইয়াতে এবাৰতে টেন্সটো খুলাসা কৰি দিয়া হৈছে মাল্টিপল টেন্সেস নাই অহা সো আমি কি কৰিছো এইটাৰ গোটেই কেইটা ইনফিনিটিভ অৰ গোটেই কেইটা জেৰান্ড সো এইটো হল প্যাৰেলেল স্ট্ৰাকচাৰ সো এইটো স্ট্ৰাকচাৰ যদি আমি ফলো নকৰো আমাৰ বাক্যটোত কি হ'ব গণ্ডগোল এটা হ'ব সো আমি প্যাৰেলেল স্ট্ৰাকচাৰ ইয়াত ফলো কৰিছো নে নাই সো ইয়াতে আমি কি দেখিছো হি লাভস টু ৰিড বুকস ইয়াতে কি ফলো কৰা হৈছে ইয়াতে দিয়া হৈছে ইনফিনিটিভ হয়নে ইনফিনিটিভ দিয়া হৈছে নেক্সট কি দিয়া আছে টু ৰাইট কি চলাই তাৰ বাইক কিখন চলাই ইয়াতেও এটা কি দিয়া হৈছে ইনফিনিটিভ দিয়া হৈছে ইনফিনিটিভ দিয়া হৈছে সো তাৰ পিছত আমি দেখিলো যে watching movies ইয়াতে টু watch movies দিয়া নাই ইয়াতে কি দি থৈ দিছে ইয়াতে এটা জেৰান্ড দি থৈ দিছে কি দিছে জেৰান্ড দি থৈ দিয়া আছে গতিকে আমি গম পাই গলো যে স্ট্ৰাকচাৰ ওয়াইজ কোনটো পাৰ্টত ভুল আছে এই ডি পাৰ্টটোত ভুল আছে ডি পাৰ্টটোত ভুল আছে গতিকে আমি কি কৰিম ডি পাৰ্টটো ইয়াতে সিলেক্ট কৰিম ঠিক আছে ক্লিয়াৰ এইখিনিলৈকে নিশ্চয় বুজিলে আপোনালোকে সো এইখিনি আছিল আমাৰ আজিৰ ক্লাছত আলোচনা কৰিবলৈ মই লৈ অনা বেসিক কনসেপ্ট সো কনসেপ্ট এণ্ড এমসিকিউজ আমাৰ গোটেইখিনি কৰা হ'ল এনেকুৱা ট্ৰ্যাপ বিলাকত পৰীক্ষাত ফাঁচি নাযাব চিন্তা কৰিব ভালকে লজিকেলি চিন্তা কৰিব ঠিক আছে সো নিয়ম বুলি কথা নাই লজিকেলি চিন্তা কৰিব কি ধৰণে এক্সপ্ৰেছ কৰা হৈছে বা কি ধৰণে কৰিব লাগিছিল তাৰে ওপৰত বেছ কৰি আমি শুদ্ধ উত্তৰটো দিবলৈ সক্ষম হ'ম ঠিক আছে ডান সো মই এতিয়া আপোনালোকক ক'ব বিচাৰিছো আমাৰ এডিআৰই 3.0 ফাউণ্ডেশ্যন বেটছৰ কথা যিহেতু নটিফিকেশনছ ওলাওকে আছে গতিকে এইটো টাইমত যদি আপোনালোকে এই বেটছটো এনৰোল কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুত ভাল এইকাৰণে হ'ব কাৰণ সব বস্তু আমি ফাউণ্ডেশ্যন মানে আমি এটা ভেটিয়ে নিৰ্মাণ কৰি আছো ভেটিটো কি আমাৰ নলেজৰ ভেটি আমি জ্ঞানখিনি বঢ়াই আছো কিহৰ কাৰণে সো দ্যাট আমি পৰীক্ষাত ভালকে টেকল কৰিব পাৰো সো along with our YouTube classes we have also launched paid classes paid course for ADRE 3.0 candidates আৰু এনেকুৱা নহয় যে আপোনালোকে এইটো কোৰ্স লৈ অনলি ADRE কাৰণে পঢ়িব যিকোনো পৰীক্ষাৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব কাৰণ সিলেবাস আমাৰ সিমিলাৰ হয় ৰাইট কনসেপ্ট যদি আমি হাই লেভেল কনসেপ্ট বিলাক বুজি পাওঁ আমি যিকোনো লো লেভেলৰ পৰীক্ষাটো আমি কি কৰিব পাৰিম ভাল স্কোৰ কৰিব পাৰিম সো এই ফাউণ্ডেশ্যন বেটছটো আপোনালোক আটাইৰে কাৰণে আই উড সে ইয়াতে গোটেইখিনি সাবজেক্ট দিয়া হৈছে গোটেইকেইটা সাবজেক্ট দিয়া আছে জিকে জিএস দিয়া আছে কাৰেন্ট এফেয়াৰ্স থাকিব হিষ্ট্ৰী এইবিলাক সব জেনাৰেল ষ্টাডিজৰ ভিতৰতে আহিব তাৰ বাহিৰে ইংলিছ মেথছ ৰিজনিং এই গোটেইবিলাক বস্তু
কভাৰ কৰি পেলাই দিয়া আছে। চ' গোটেই যিমানখিনি পৰীক্ষাৰ কাৰণে লাগে গোটেইখিনি আপোনালোকে পাব। যিটো কোৰ্চ অফলাইন আৰু অনলাইন দুইটা বেটছতে থাকিব এণ্ড ইংৰাজী আৰু অসমীয়া দুইটা মাধ্যমত এভেইলেবল হয়। এণ্ড ইয়াতে আপোনালোকে লাইভ আৰু ৰেকৰ্ডিং ক্লাছেছ পাব, যিটো আপোনালোকে বহুতে গমেই পায়। কাৰেণ্ট এফেয়াৰ্ছৰ PDF খিনি আমাৰ এটা কি ভাল, কাৰেণ্ট এফেয়াৰ্ছৰ যিখিনি PDF আছে সেইখিনি এভৰি উইক আপডেট হৈ থাকে। চ' যোৱা সপ্তাহত আমি যিখিনি দিলো সেইখিনি আৰু নিদিওঁ। এই সপ্তাহত যিখিনি হ'ল এইটো সপ্তাহত আমি সেইটো কাৰেণ্ট এফেয়াৰ্ছৰ PDF দিম। 10টা ফুল লেংথ মক টেষ্ট আই ডোন্ট থিংক বেলেগ প্লেটফৰ্মে দি আছে, বা দিছে যদিও হয়তো বেছি কষ্টলি হ'ব। 10টা ফুল লেংথ মক টেষ্ট আমি দি আছো, যিকেইটাত আপোনালোকে 10খন পেপাৰৰ আনচাৰ, ফুল লেংথ পেপাৰ 10খন আনচাৰ কৰি পেলাই যোৱাৰ নিচিনা হ'ব। চ' অৰিজিনেল পৰীক্ষাটো অহাৰ আগতে আপোনালোকে 10 বাৰ এই চেম পৰীক্ষাটো দিয়াৰ নিচিনা হ'ব, তাৰমানে এক্সপিৰিয়েঞ্চ গেইন কৰিব। 150 প্লাছ লেকচাৰ্ছ থাকিব, 150তকৈ অধিক ক্লাছ, আৰু গোটেই ক্লাছবিলাকৰ PDF খিনি ষ্টাডি মেটেৰিয়েল হিচাপে পাব। কাৰেণ্ট এফেয়াৰ্ছতকে এইখিনি PDF এক্সট্ৰা হ'ব। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ বিলাক আমি সদায় ডিছকাশ্যনৰ ফালে আনো, আমি সদায় চলভ কৰিবলৈ ট্ৰাই কৰো, যিখিনিৰ পৰা আপোনালোকে বহুতখিনি কনচেপ্ট ক্লিয়াৰ কৰিব পাৰিব। চ' এয়া আছিল আমাৰ কোৰ্চটোৰ বিষয়ে। যদি ইণ্টাৰেষ্টেড হয় আজিয়ে এনৰোল কৰক। আপোনালোক আটাইৰে কাৰণে ভাল খবৰ এইটোৱে যে আপোনালোক যিখিনি মোৰ ক্লাছেছ চাই থকা যিখিনি ষ্টুডেণ্ট আছে, আপোনালোকক মই ক'ব বিচাৰিছো আপোনালোকৰ কাৰণে মোৰ থ্ৰুৱেদি যদি আপোনালোকে কি কৰে, এই কোৰ্চটো যদি লয়, মোৰ কুপন কোডটো ব্যৱহাৰ কৰিবলৈ নাপাহৰিব। মোৰ কুপন কোডটো ব্যৱহাৰ কৰিলে কেৱল ADRE বুলি নহয়, যিকোনো পেইড কোৰ্চত আপোনালোকে up to 10%, not up to 10%, actually flat 10% ডিছকাউণ্ট পাব। মোৰ কোডটো কি? মোৰ কোডটো হৈছে IK10। কি কোড? IK10। I মানে ইমন, K মানে কল্যাণ, ইমন কল্যাণ 10। ঠিক আছে? গতিকে আপোনালোক যিসকল ইণ্টাৰেষ্টেড হয় কাইণ্ডলি এনৰোল কৰিব পাৰে টু এনি অফ আৱাৰ পেইড কোৰ্চেছ। আৰু আজিলৈ আমাৰ ক'বলগীয়া ইমানখিনি। আই হোপ আপোনালোকে সেশ্যনটো ভাল পালে। যদি ভাল লাগিল কাইণ্ডলি শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো লাইক এটা কৰিবলৈ বা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ এই ভিডিঅ'টো কেনেকুৱা লাগিল। লগ পাম ইয়াৰে পিছৰ কনচেপ্ট ক্লিয়াৰিং ক্লাছত আপোনালোক আটাইকে। তেতিয়ালৈ আটাইয়ে ভালে থাকক। আনটিল নেক্সট টাইম, টেক কেয়াৰ।